ক্লাস 4 6 মাহিলী পৰীক্ষা 2023 আমি মৌখিক পেপাৰ এখন চাওঁ আহাচোন 8 7 9 ৰে লিখিব পৰা দ্বিতীয় সংখ্যাটো 7 8 9 হলে প্ৰথম আৰু দ্বিতীয় সংখ্যা দুটা কি কি ভাবি পেলাই তোমালোকে এটো কৰি চাবাচোন এত কৰি থকা বিলাক ভুল হৈছে এইবিলাক তোমালোকে নাচাবা দুটা সংখ্যাৰ যোগফল 28 আৰু বিয়োগফল 12 হলে সংখ্যা দুটা কি কি মানে এনেকুৱা দুটা সংখ্যা ল'ব লাগিব যি দুটা সংখ্যা যোগ কৰিলে যোগফল 28 হ'ব আৰু বিয়োগ কৰিলে 12 হ'ব সংখ্যা দুটা কি কি এত কৰি চাবাচোন বাৰু কি হ'ব এক ডৰ্জন পেন্সিলৰ দাম 24 টকা হলে 8 ডাল পেন্সিলৰ দাম কিমান হ'ব তে এক ডৰ্জনত কেইডাল থাকে তোমালোকে জানা এক ডৰ্জনত 12 ডাল থাকে তে 12 ডাল পেন্সিলৰ দাম কি টকা বুলি কৈছে 24 টকা মানে এডালৰ দাম তেতিয়া কি হ'ব 2 টকা হ'ব তেতিয়া 8 ডালৰ দাম 16 টকা হ'ব 30 মিনিটত কিমান সেকেন্ড 1 মিনিটত 60 সেকেন্ড 30 মিনিটত কিমান হেতু কৰিবা 2 ডৰ্জন 5টাত কিমানটা হয় মুঠ ইয়াত লিখিব লাগে 1 ডৰ্জনত 12টা 2 ডৰ্জনত 24টা 24 ৰ 5 29টা এটা বাকচত 12 ডাল মম ভৰাব পাৰি তেনেকুৱা 8টা বাকচত ভৰাবৰ বাবে কিমানডাল মম লাগিব তে পূৰণ কৰিলে এটা উত্তৰ ওলাব 1 কিলোগ্ৰামত 2050 গ্ৰামত কিমান ভাগ হ'ব কাৰণ আমি জানো যে 1 কিলোগ্ৰামত 1000 গ্ৰাম থাকে 1000ক 4 ভাগ কৰিলে কি হ'ব 250 গ্ৰাম হয় মানে 1 পোৱা হয় এটো চাবা কৰি 5 মিটাৰ কাপোৰ 4 ভাগ কৰিলে প্ৰতি ভাগত কাপোৰ জোখ কিমান হ'ব 5 মিটাৰ 1 মিটাৰত 100 সেন্টিমিটাৰ হলে 5 মিটাৰত 500 সেন্টিমিটাৰ 500 সেন্টিমিটাৰক 4 এ হৰণ কৰিবা উত্তৰটো ওলাব দুখন 50 টকীয়া নোট দুখন 20 টকীয়া নোট আৰু 10 টকীয়া নোট ছখন সৰ্বমুঠ কিমান টকা এটো হিচাপ কৰিবা 50 টকীয়া নোট দুখন আছে 100 টকা এফালে 20 টকীয়া নোট দুখন আছে 40 টকা 140 এফালে 10 টকীয়া নোট ছখন আছে 60 টকা টোটাল কিমান হ'ব কৰিবা কোনটো যুগ্ম সংখ্যাক 2 3 5 এ হৰণ কৰিলে ভাগশেষ নাথাকে মানে এনেকুৱা এটা সংখ্যা লবলৈ কৈছে যেটো সংখ্যাক 2 ৰে হৰণ 3 ৰে হৰণ আৰু 5 এ হৰণ কৰিলে একো বাকি নাথাকে সংখ্যাটো কি হ'ব কৰি চাবাচোন মোৰ মতে উত্তৰটো 30 হ'ব লাগে আৰু যুগ্ম সংখ্যা হ'ব লাগিব কিন্তু যুগ্ম সংখ্যা তোমালোকে ক্লাস 3 টো পাইছা বস্তুটো চাবা ইয়াৰ উত্তৰটো 30 হ'ব এনেকুৱা ধৰণৰ মৌখিক আহিব তোমালোকে মৌখিকখন অকমান ঘৰত ভালকে চাবা আৰু এই প্ৰশ্নখিনি ঘৰত বহিত পাতি লৈ কৰিবা